প্ৰথমটো টোপোলা তহঁতৰ ঘৰতে পেলাইছো দেই নগলে চাবি আকৌ সোনকালে যাবি আকৌ অকণমান শাক চাক কাটিবলৈ আৰু অকলে নাযাবিগে ঘৰত যিমানবোৰ মানুহ আছে ল'ৰা পৰা বুঢ়ালৈকে গোটেই মখাই যাবি কালো কাল বিপৰীত কাল দেই সদায় লোকৰ ঘৰে ঘৰে খাই খোৱা গৰাকী আকৌ আজি লোকক খোৱাবলৈ মাতিছে হৰি 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 অহা বুধবাৰে গধূলিলে গোটেই কেইটা যাবি তহঁতৰ ঘৰতে পাতিছনে কিনো কথাবোৰ ক মোৰ ঘৰত নখোৱা মোৰ ঘৰত নেপাতি আকৌ কাৰ ঘৰত পাতিম আমাৰ ঘৰতে দেখিলে মাৰৰ কাৰবাৰ হাতত পইচা কেইটামান পৰিছেহি নহয় যি ইচ্ছা তাকেই কৰি ফুৰিছে ন খাবলৈ ইচ্ছা কৰিছে খাওক ৰাইজক খুৱাওক বেয়া পোৱা নাই কিন্তু ন খোৱাতনো কোনোবাই গাহৰি মাৰি খুৱাই নে বাৰু শুনিছে কাহিনী বা গাঁৱত কোনোবাই এই ন খোৱাত ৰাইজক গাহৰি খুৱাইছে বুলি ঘৰতে মাৰি ন খোৱা আগতীয়া হোৱা নাই নে আগতীয়া পিছতীয়া বুলি ক'বলৈ কিটো আছে পইচাহে লাগে পইচা হ'লে খাব লাগে নহে জীৱনত ঘৰলৈ গ'লে চাহ পানী এটুপি খুৱাই পোৱা নাই তাই আজি আকৌ এইবোৰ কথা হয়তো আকৌ পইচা হ'লেই খাই দিব লাগে পিছে আমি সুদাকে নাখাওঁ আকৌ কিহে খাম বুলি ভাবিছে নটো এতিয়ালৈকে এষাৰ কথা কোনেও সোধাও নাই কাকো কোৱাও নাই মোৰ যে গাহৰি এজনী আছে সেইজনীকে মাৰি দিম বুলি ভাবিছো যি নাই আৰু এবাৰলৈ এনেও সেইজনীয়ে পোৱালি জগাবগৈ নোৱাৰে ঘৰতে গাহৰি মাৰি ন খুৱাব এইজনী কেনাই বুঢ়ী আছিলে নে আন কোনোবা আছিলে বাৰু হয় শুনিছে মাৰৰ পইচা ঠাক হ'ল নহয় এবাৰ কিহৰ চিন্তা কাম কৰিবলৈও মানুহ দুজনমান মাতি দিবগে আজিৰ কাৰণে ভাড়ালে মই হ'লে নোৱাৰো দেই আদিৰ পৰা অন্তলৈকে ন খোৱা ঝেমেলাখন লৈ থাকিবলৈ চবেই অকল আহিব নেগু পেলাই বহিব এগাল পেট ভৰাই খাই যাবগে বাকী কাম বন কোনে কৰিব মই মায়েতো নকয় সেইবোৰ গোটেইবোৰ মই অকলে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সেইবোৰ চম্ভালি থাকিবলৈ কোনো কাম কৰা মানুহ নহয় মই মাক কৈ দিব ঘৰত গাহৰি মাৰি ন খুৱাবলৈ পাইছে যেতিয়া কাম কৰা মানুহ এজনীও আনি লওক ভাড়ালে কথা সিমানেই হেৰা শুনা কথাটো কি কৰো মই দুই মহৰ যুঁজত বিনা মৰণ মোকেহে কয় ইফালে মা এজনী কলৰ ওচৰ শিলৰ খুটি নাচুৰ বান্দা গাহৰি মাৰি ৰাইজক দেখুৱাই ন খুৱাবই হেনো ইফালে এইজনী পগলা কুকুৰে কামোৰাজনী এজনী ঘৰত গাহৰি মাৰি নটো খোৱালে যেনিবা সেই বুলি এনো কাম কৰা মানুহ এজনী মই ক'ৰ পৰা যোগাৰ কৰি দিওঁ এতিয়া তাইক নেলাগে তই কাম কৰিবলৈ নেলাগে মই কৰিম চব আছো নহয় মই জীয়াই আছো কিহৰ চিন্তা তহঁতৰ শাকৰ চৰুপা ভাতৰ চৰুপা বাচন বৰ্তন ধোৱালৈকে কৰি যাম দৰকাৰ হ'লে কবি বনৰ পক্ষী মেখেলাখনত গৈ দিম মানুহবোৰ যে কথা আৰু দেই নটো যেনিবা অকণমান সোনকালে ডাঙৰকে খুৱাম বুলি মাতিলোৱে চবকে ইজনীয়ে বোলে আমুকটোহে সিজনীয়ে বোলে তামুকটোহে নকবি আৰু ইমান আচৰিত হ'বলগীয়া কি কামডাল কৰিলো বাৰু মই নটো খাবলৈ মাতোতে যদি তহঁতৰ এটা প্ৰশ্ন ইমান আচৰিত হ তেতিয়াহ'লে সেই গধূলিলৈ যেতিয়া ন খাবলৈ আহি খোৱা পাতত বহিবি তেতিয়াহ'লে দেখোন নেভাচেই হৈ থাকিবি আৰু যেতিয়া গম পাবি এই বুঢ়ীয়ে হেনো ন খাবলৈ কাৰণে প্ৰকাণ্ড গাহৰি এজনীকে মাৰি দিলে তেতিয়া দেখোন সিপুৰিয়ে পাবিগে তহঁতি হয় আচলতে সিহঁতক দুখ দিব লাভ নাই পইচা থকা মানুহৰ লগত চিন্তাবোৰ নিমিলে নহয় সিহঁতক কথাবোৰ সুকীয়া মনবোৰ সুকীয়া হ'বই বাৰু দেখিলা পাৰ্টনাৰ বিজনেছ কৰিলে এনেকে কৰিব লাগে যাতে 3 মাহতে গাড়ী কিনিবলৈ পাৰি নে কি কোৱা বে আৰু কি সপোনৰ গাড়ী চকুৰ আগত খাৰা হৈ গ'ল আৰু কি পাৰ্টনাৰ ব'লা গাঁৱৰ ফালৰ পৰা এক পাক মাৰি আহো কোনো পাত্তা নেপাব একো তুমিও যে কথা কিছুমান কোৱা বে নতুন গাড়ীখন কিনি গাঁৱৰ ফালে পাক মাৰিবলৈ যাম নেকি টাউনৰ ফালে যাম কিমান দিন হ'ল টিপটপ মাল কেইটামান নোচোৱাগে নে কি কোৱা ব'লা টাউনৰ ফালৰ পৰা এক পাক আহো গাঁৱৰ ফালে গধূলিলৈ যাম আকৌ কেলে ৰাতি প্ৰগ্ৰামটোৰ কথা পাহৰিলা নি পাৰ্টনাৰ কি কৈছিলো মই মনত আছে ইয়েছ পইচাই মাত মাতে পইচাই কাম কৰে পইচাতে দুনিয়া নাচে লং ড্ৰাইভ পে চল চালা আজি এখন দোকান মই দোকান কৰি নথওঁ ভাঙি চিঙি টুকুৰা টুকুৰ কৰি জ্বলাই দিম আজি মই দোকানখনো জ্বলাই চাহ খাই কৰিমতো কৰিমেই লগতে আজি নিজেও মৰি শেষ হৈ যাম মই মৰি যাম আজি মই ৰহ কেলেনো ইমানকে খং কৰিছ হয় দোকানখন ভাঙি চিঙি জ্বলাই শেষ কৰি দিয়াতকৈ মোকে তই মাৰি পেলাও দোকানখন জ্বলোৱাতকৈ মোকে জ্বলাই পেলা তোৰ মোক লৈহে বেছি চিন্তা মই জানো নহয় তই তাতকৈ ইমান অশান্তিত দিন কটোৱাতকৈ
মোকে মাৰি পেলা সেই পাখণ্ড দুটা আমাৰ জীৱন কেইটা শেষ কৰি পেলালে অ মা শেষ কৰি পেলালে আমাৰ জীৱন কেইটা আই অ সেইবোৰ এতিয়া থচোন থ জীয়াই থকা দিনকেইটা যেনে তেনে পেটে ভাতে খাই জীয়াই থাকিব লাগিব নহয় ভোকে লাগিছে ৰাতিলৈ খাবলৈ একো এটা নাই যাচোন যা মোনা এটা আনদেগে মই গাঁৱৰ ফালে ওলাই যাওঁ বেমাৰী মানুহ বুলি কোনোবাই কিবা এটা দিয়ে বা খাবলৈ ৰাতিলৈ যোগাৰ কৰি আনোগে যা তই খুজি মাগি আনিবি আৰু মই খাম মৰি যাম কৈছো নহয় মই মৰি যাম নেলাগে অ মা তই মোক খুজি মাগি আনি খোৱাবহি নেলাগে গোটা গোটা গাহৰি ঐ দাদা ঘৰতে মৰা গাহৰি এইকেইটা কিনো গোটা গাহৰি ঘৰতে মৰা গাহৰি কথা কৈ আছে ঘৰত গাহৰি মৰা দেখা নাই নি জনমত দেখিছো দেখা কি নিজেও মাৰি পাইছো খালি ঘৰত ন খাবলৈহে গাহৰি মৰা দেখি পোৱা নাই তাকো কেনাই বুঢ়ী ঘৰত গাহৰিটো এইখিনিতে নোম কেইডালমান বাকী থাকিলে ঠঙাকে মই আঁতৰৰ পৰাই দেখি পাইছো দেখিছ সেইকেইডালো চুচি পেলাবি ধুনীয়াকে ব্লেড এখন লৈ একেবাৰে ছোৱালী মানুহক গালখনৰ নিচিনা কৰি পেলাব লাগে আকৌ ব'ল তেতিয়াহ'লে ঐ পেটুৱা আমি যাওঁগে একেবাৰে খাবলৈ হ'লে আহিমগে ৰাতি কোনেনো ক'লেগে জানো পাই গাহৰি মাৰিছে বুলি গাহৰিটো মৰাৰ পৰা একেবাৰে খবৰ ল'বলৈ অহা মানুহেই নধৰা ৰাতি কি হয় ভগৱানেহে জানে আৰু আজি যি দেখিছো গোটেই গাঁওখনেই গুচি আহিব নেকি আজি নখোৱালে পেণ্ডেলটোকে দি দিয়া হ'লে ভাল আছিলে হেৰা শুনিছা আজি গধূলিলে ভাত সিজাব নেলাগে তুমি সেইটো কথা নহয় অ গুটি মাক এসাঁজ ভাত বাচিলে কেনাই বুঢ়ী ঘৰত আজি ৰাতিলে গাহৰি মাৰি নখোৱা পাতিছে তাতে খামগে গোটেই কেইটাই কিহৰ ঘৰত ভাত সিজাই থাকিব লাগে হয়নে ইয়াতকৈ সুখৰ কথা আৰু কি হ'ব পাৰে ন আপোনাৰ নিচিনা চিকতা মানুহৰ কাৰণে জনা আছে পিছে নিজৰ ঘৰটো যে দুদিনমানৰ পিছত নখোৱা পাতিব লাগিব তেতিয়া পিছে কি কৰিম বুলি ভাবিছে এইটো আৰু চিন্তা কৰিব লাগে নে ময়ো খুৱাম ন মই কি নোখোৱাম নেকি বাৰীতে লাই শাক আছে বজাৰৰ পৰা ব্ৰইলাৰ মাংস আধা কেজিমান লৈ আহিম লাই শাকৰ লগত মিহি মিহিকে কাটি মিলাই দিম হৈ যাব আৰু কি কৰিব লাগে নখোৱা মানে ভাতকেইটাহে নতুন ধানৰ খোৱাৰ কথা কৈছে মাছ মাংসৰ কথা কোৱা নাই নহয় ৰাইজে দেখোন সদায় খায়ে থাকে মাছ মাংস চাউল মুঠি নতুনকে সিজাই দিবা হৈ যাব নখোৱা সেইটো আৰু চিন্তা কৰিব লাগে নে খং কেলে কৰিছা আকৌ গুটি মাক এখন শাকে নিদিওঁ নহয় দুখন দিম মূলা আনিম মূলা মিহি মিহিকে আলুৰ লগত কাটি জলকীয়া সৰহকে দি বনাই দিম অ গুটি মাক অকণমান সোনকালে কৰা আকৌ যাবগৈ লাগে নহয় ৰাতিও বেছি হৈ আহিছে ঠাণ্ডাও হৈ আহিছে ভাতে জিগডাল দি থৈ গৈছে কোনদিনা খাই শেষ কৰিম বাৰু এইখিনি হয় গাহৰি মাংস পাতত যিমানকে দি দিলে বৰ আমনি লাগি যোৱা গতে লাগে মোৰ পাততো চাচোন ইমান গাল দি থৈ গৈছে চপাকে মই খুব বেছি দুপিচ তাতকৈ বেছি খাবই নোৱাৰো কি কৰো বাৰু এইখিনি হয় মইনো কাষত কেলে আছো নোৱাৰিলে মোৰ ফালে দি দিবি সৌৰা কথা এটা ভাবিছা নাই কেনাই বুঢ়ীয়ে কিন্তু বৰ হেভিকে নখোৱাটো পাতিলে দেই আগে পিছেতো কাহানিও পাতি পোৱা নাই এইবাৰ কিহে পালে হয় আইসকলে কি পাইছে কি নাই পোৱা নেজানো আৰু দেই যোনে যি পাইছে নিজৰ ঘৰ বুলি খাই থৈ দিয়ক আৰু দেই ভুল ভ্ৰান্তি নধৰিব আৰু কিবা যদি ক'ৰবাত ভুল কৰি পাইছো তই সেইবোৰ বাদ দে কাঁহীখন চাই আহিছো না যি গালহে মাংস দি থৈ গৈছে পেটত নধৰে কাঁহীটো থবলৈ জেগা নোহোৱা হৈ গৈছে জীৱনত ইমানকে বিয়া খালো ক'তো কিন্তু ইমানকে মাংস দিয়া বিয়াখন খাই নাপালো দেই আইহঁতৰ নখোৱাতহে যি আৰু এবাৰ প্ৰথম আগলৈ খোৱাই থাকিব এনেকে পেটুৱাই ঠিক কথাই কৈছে অকল এবাৰ খোৱাই পাল মাৰি নথবি আকৌ অহা বছৰলৈকো তহঁতৰ ঘৰত এনেকুৱা নখন খাম বুলি আশা কৰি থাকিম আকৌ মই থকালৈকেহে আৰু তাৰপিছতনো ক'ত আৰু শিৱৰ গাত লাগিব আৰু এইফালে তহঁতকেইটা খালি নে এনেই জুই কোৱা আছে বহি আছ খালো আই একদম পেট ফিটিং কৰি খালো দে বৰ ভাল কথা তহঁত ঘপকে উঠি নেযাবি দে আকৌ দেই সৰুকে কাম এটা আছে মোৰ ঐ ল'ৰাকেইটা এইফালে বিপদত ভগৱানে আমাক ক্ষমা কৰি দিব কেনাইবুঢ়ী ঘৰত আজি নখোৱা আছিলে গাঁৱৰ চবকে মাতিছে কিন্তু আমাক নাই মতা তাৰ পৰা আজি ৰাতিৰ সাজ চুৰ কৰি আনিলো খা এই আকৌ এই বুৰ্বক কেইটাই আজি গাড়ী এডোখৰি কিনিলে সেইকাৰণে দুটা আহিছিলে আৰু তহঁতৰ ওচৰলৈ মাত এষাৰ দিওঁ বুলি গাহৰিটো ইহঁত দুটাই আনিছিলে আকৌ ৰাইজক খুৱাবলৈ বুলি দেখিছহে এনেকুৱা মাথা গম কেইটা ৰাইজলে আকৌ ইহঁতৰ বিৰাট মৰম নহয়
মই বোলো তহঁত দুটা যদি ইমানেই হেঁপাহ কৰিছ তেতিয়াহ'লে মোৰ নখোৱাটোৰ লগতে তহঁতৰ গাড়ী পাৰ্টিটো মিলাই দে আকৌ গাহৰি মাংস যোগাৰ সিহঁতৰ আছিলে মানে বাকী দালি নিমখ হালধি সেইবোৰ বাৰু মোৰ দেই এইবোৰ মোৰ আৰু এটা বুৰ্বক কেনি গ'ল হত্যা তই নাখাৱ কেলে গাড়ী পৰা নামি খাই নেপেলাই নহয় তোক ৰাইজে ইমান মৰমত গাহৰি মাংস যোগাৰ কৰি খুৱাইছ তহঁত দুটাকনো মৰম নকৰি থাকিব পাৰিবনে ৰাইজে এইটো দেখিলি হামিটো নামি অহাই নাছিলে এতিয়া দেখা দিলি নহয় ৰাইজক আজিৰ পৰা তহঁতক ৰাইজে আকৌ অহা যোৱা কৰিবলৈ বাট মুকলি কৰি দিছে বুলিয়ে ধৰি ল মই ক'লো যেতিয়া হৈয়ে গ'ল আৰু চিন্তা কৰিব নালাগে যা 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 এতিয়া আকৌ গাড়ীত গৈ বহি থাকগে আঐ ঈশ্বৰ কেনাই বুঢ়ীয়ে দেখোন এবাৰ খুৱাই বুৱাই থবিলে